ইয়াত কৈছে 1.1968 হৰণ 0.16 ৰ মান তাৰ মানে কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব কি আছে 1.1968 হৰণ 0.16 এইটো আমি প্ৰথমতে এনেকে পাতি লম ভালকে মন দি শুনা এইটো অকমান বুজিব লাগিব তোমালোকে সো 1.1968 ওকে সো ইয়াত কথাটো হল কি দশমিকবোৰ প্ৰথমতে আমি অতৰাই লম ওকে সো দশমিকবোৰ অতৰাবলৈ হলে কি কৰিব লাগে এটা তোমালোকক টেকনিক দিছো দশমিকবোৰ অতৰাবলৈ হলে মনত ৰাখিবা তলৰ দশমিক উঠাবলৈ ওপৰত শূন্য দিবা আৰু ওপৰৰ দশমিক উঠাবলৈ তলত শূন্য দিবা এতিয়া শূন্য কেইটা দিম তাৰ কাৰণে চাব লাগিব তলত কেইটা অংকৰ আগত আছে দশমিক হেতু চাব লাগে যদি এটা অংকৰ দশমিক আগত দশমিক থাকে তেতিয়াহলে ওপৰত এটা শূন্য দুটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া ওপৰত দুটা শূন্য ঠিক আছে ঠিক তেনেকৈ ওপৰত যদি এটা অংকৰ আগত দশমিক থাকে তলৰ এটা শূন্য আৰু দুটা অংকৰ আগত যদি দশমিক থাকে তলত দুটা শূন্য ঠিক তেনেকৈ তিনটা বা চাৰিটা অংকৰ আগত যদি দশমিক থাকে তেতিয়া তলত ইমানটা শূন্য দিব লাগে সো এইটো যদি চাও আমি ইয়াত কি লিখিছো তলত দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে আমি কি কৰিম ওপৰত দুটা অংকৰ আগত মানে ওপৰত দুটা শূন্য দিম ঠিক আছে সো আমি এই সংখ্যাকেইটা পাতিলো দশমিকবোৰ নাইকিয়াকে 11968 এটা কথাটো হল কি তলত যেহেতু দুটা অংকৰ আগত দশমিক আছে সেইকাৰণে ওপৰত আমি দুটা শূন্য দিম আৰু দুটা শূন্য দিয়া মানে লগত 100 ঠিক আছে বা তোমালোকে এইটো এনেকৈ কৰিব পাৰা ইয়াত তোমালোকে এনেকৈ শূন্য শূন্য লগত দুটা দি দিব পাৰা ঠিক আছে এনেকৈ দিলে সংখ্যাটো ডাঙৰ হৈ যায় সেইকাৰণে আমি কি কৰিছো এনেকৈ পূৰণ চিন দি পেলাই 100 দি দিছো ঠিক আছে আৰু তলত আমি কি কৰিম তলত আমি চাৰিটা শূন্য দিম কেলে ইয়াত ওপৰত চাৰিটাৰ আগত দশমিক আছে সো চাৰিটাৰ আগত দশমিক থাকিলে চাৰিটা শূন্য দিম আৰু চাৰিটা শূন্য দিয়া মানে এইটো এনে কৰিব তাৰছত কাম কি বাকি থাকিলে কটাকটি কৰা এইটোৰে এইটো ঠিক আছে সো তেতিয়া হলে আমি নতুন এটা সংখ্যা পাম হয় নতুন সংখ্যা এটা যদি পাও ওকে নতুন সংখ্যা কি পালো তেতিয়া তলত 16 পালো ইনটু 100 এফালে 11968 ওকে তাৰ পিছতে এটা কি কৰিব লাগিব জাস্ট এইটো কটাকটি কৰিব লাগিব কটাকটি সকে তোমালোকে কৰিব জানিবা সো আমি দুইৰে কাটো ইজিকে ওকে যুগ্ম সংখ্যা হলে তোমালোকে সদায় দুইৰে কাটিবা 2 8 গুণ 16 তাৰপিছত এইটো কাটো 2 5 গুণ 10 11 টুক বাৰ না যায় 2 5 গুণ 10 কৰিলো 11 আছিল 2 5 গুণ 10 পালো 1 থাকিলে 1 টু এই 9 ৰ লগত 19 হল 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল 1 টাকো ইয়াত 100 ৰ লগত বহাই দিলো 16 হল 2 8 গুণ 16 আৰু 2 4 গুণ 8 এনেকৈ আমি গোটেইটা কাটি দিলো ওকে আকৌ দুইৰে কাটা 2 4 গুণ 8 ওকে 2 4 গুণ 8 কি হ'ব এটো প্ৰথমতে 5 আছে না 5 তো কাটি লও 2 2 গুণ 4 ওকে 5 তো আমি দুইৰে কাটিছো 4 দুইৰে কাটিছো 2 2 গুণ 4 পালো 1 থাকি গল 1 টু 9 ৰ লগত 19 হ'ব 2 9 গুণ 18 19 আছিল 18 পালো 1 থাকি গল এফালে 8 ৰ লগত বহাই দিলো 1 টু 18 হলগে সো 2 9 গুণ 18 তাৰপিছত আমাৰ থাকিলে 4 4 টু 2 ৰে 2 2 গুণ 4 আকৌ কাটো 2 ৰে 2 2 গুণ 4 ওকে 2 ৰে এই 2 টু কাটলো এটোৰ গলে এই 2 টুক এবাৰ 9 2 4 গুণ 8 1 থাকি গল ইয়াত 19 হলগে 2 9 গুণ 18 1 থাকি গল এফালে 12 হলগে 2 6 গুণ 12 ওকে আকৌ 2 ৰে কাটা 2 ৰে কাটিলে একক তো না যায় 14 চাব লাগিব 2 7 গুণ 14 তাৰপিছত 9 কাটো 2 4 গুণ 8 1 থাকি গল 1 টু এফালে 6 লগত 16 হলগে 2 8 গুণ 16 ঠিক আছে এটো গোটে কাটি দিলো তেতিয়ালে কি পালো চোৱা আমি পালো তলত 100 আৰু ওপৰত 748 আমি 100 টো নাকাটিলো গম পালানে 100 টো কেলে নাকাটিলো কাৰণ 100 টো যদি তলত থাকে দুটা শূন্য নাই জানো 100 সেইকাৰণে ওপৰত আমি দুটা অংকৰ আগত দশমিক বহাই দিম অৰ্থাৎ আমাৰ উত্তৰটো কি হ'বগে এতিয়া 7
0.48 ঠিক আছে কাৰণ কেলে দুটা শূন্য যদি থাকে তলত আমি ওপৰত দুটাৰ আগত দশমিক বহুৱাব পাৰো সেইটো কথা অৰ্থাৎ 100ৰে হৰণ কৰিলে সদায় দুটা অংকৰ আগত দশমিক বহিব আৰু 10ৰে হৰণ কৰিলে সদায় এটা অংকৰ আগত দশমিক বহে সেইটো মনত ৰাখিবা ঠিক আছে 100ৰে হৰণ কৰিলে দুটা অংকৰ আগত দশমিক 10ৰে হৰণ কৰিলে এটা অংকৰ আগত দশমিক 1000ৰে হৰণ কৰিলে তিনটা অংকৰ আগত দশমিক বহিব ঠিক আছে এনেকৈ গতিকে আমি উত্তৰ কি পালো 7.48 এইটো উত্তৰ ঠিক আছে